এইজন হৈছে গৌৰীপুৰৰ ৰামলাল ককা। তেওঁৰ সমোচা গোটেই গৌৰীপুৰতে ফেমাছ। ৰামলাল ককাৰ সমোচা বহুত টেষ্টি হোৱাৰ বাবে বহু দূৰৰ পৰা অহা কাষ্টমাৰে তেওঁৰ দোকানত ভিৰ কৰে। এয়া হৈছে চিকু, সাহসী ল'ৰা। এয়া হৈছে মুকু, চিকুৰ বন্ধু, যি কেৱল খোৱাৰ কথাকে ভাবি থাকে। আহা মুকু, ৰামলাল ককাৰ দোকানলৈ যাওঁ, চাহ আৰু সমোচা খাই আহোঁ। নিশ্চয় চিকু, তুমি মোৰ মনৰ কথাটোকে ক'লা। ৰামলাল ককাৰ দোকানৰ সমোচাৰ গোন্ধ পালে মোৰ যেন পেটৰ ভোকটো বাঢ়িহে যায়। মুকু, তোমাৰ ভোকটো অলপ কণ্ট্ৰল কৰা। আগতে ৰামলাল ককাৰ দোকানলৈ গৈ পাই ল'বতো দিয়া। ব'লা সোনকালে যাওঁ, নহ'লে সমোচা শেষ হৈ যাব। ব'লা। আহক দাদা আহক, গৌৰীপুৰৰ আটাইতকৈ সুস্বাদু চাহ আৰু সমোচা ৰেডি হৈ গ'ল। মোক দিয়ক, মই আগতে আহিছিলোঁ। হয়নে? মই আগতে ৰৈ আছো, মোক দিব। ধৈৰ্য ধৰক সকলোকে দিন। প্ৰথমতে আগতে সকলক দি লওঁ। আপোনাৰ দোকানৰ সমোচা সঁচাকৈ বহুত টেষ্টি হয় ৰামলাল ককা। সেইবাবে মই ইমান দূৰৰ পৰা খাবলৈ আহিছোঁ। সকলোবোৰ ৰাইজৰ বাবেই সম্ভৱ হৈছে। গৌৰীপুৰৰ ৰাইজক সকলোতকৈ টেষ্টি সমোচা খুওৱাটোৱেই মোৰ কৰ্তব্য। ৰামলাল ককা, বহুত জোৰকৈ ভোক লাগিছে। গৰম গৰম সমোচা দিয়ক। আৰে চিকু আৰু মুকু, আহা, তোমালোকলে ৰৈ আছো। তোমালোক মোৰ দোকানৰ বিশেষ কাষ্টমাৰ। তোমালোকৰ বাবে স্পেচিয়েল গৰম গৰম সমোচা ৰেডি হৈ আছে। ৰামলাল ককা, আমাৰ দুইটালৈ গৰম গৰম সমোচা লগাওক। বহুত ভোক লাগিছে। এয়া লোৱা তোমাৰ গৰম গৰম সমোচা। উফ, কি টেষ্টি। ৰামলাল ককা, মোক আৰু দিয়ক। আৰে মুকু, ইমান খালে দেখোন ৰামলাল ককাৰ সমোচা শেষেই হৈ যাব। একো নাই চিকু, মুকুক খাব দিয়া। মুকু ভাগৰ ভোক নকমিলে সপোনতো সমোচাই দেখি থাকিব। উফ, ইমান ৰ'দত দিনৰ দিনটো পথাৰত কাম কৰি ভাগৰ লাগিছে। আৰু কিমান সদায় সদায় পথাৰত কাম কৰি থাকিম। হয় ধনিকাই, ইমান দিনৰ দিনটো কাম কৰিও 200-300 টকাহে পাওঁ। ঘৰখন চলাবলৈকে অসুবিধা হয়। বেলেগ এটা কামৰ যোগাৰহে কৰিব লাগিব, নহ'লে ঘৰখন চলাবলৈকে অসুবিধা হ'ব। এইজন হৈছে ৰামু, গৌৰীপুৰৰ এজন চতুৰ ব্যক্তি। মানুহক ঠগ প্ৰবঞ্চনা কৰাটোৱেই তেওঁৰ কাম। ৰামুৱে দিনত শুৱে, ৰাতি হ'লেই চহৰৰ দিশে ওলাই যায়। সন্ধিয়া হৈছে আৰু অলপ ৰাতি হ'লেই চহৰৰ অভিমুখে ভ্ৰমণ কৰিব লাগিব। আৰু কোনো নথকাৰ সুযোগ লৈ চহৰত গৈ চুৰি কৰি অনা বস্তুবোৰ ৰাতিপুৱা হ'লে ভঙামালৰ দোকানত বিক্ৰী কৰে। ধনিকাই, আমি ইমান দিনৰ দিনটো পথাৰত কাম কৰোঁ, তথাপিও আজিলৈকে ধনী হ'ব পৰা নাই। ৰামুৱে একো নকৰাকৈয়ে ইমান ধনী কেনেকৈ হৈছে যে ঘৰৰ সন্মুখত স্কৰ্পিঅ' গাড়ী খাৰা কৰি ৰাখিব পাৰিছে? আচৰিত কিন্তু দেই। কথাটো ময়ো নভবা নহয়। ৰামুৱে দেখোন একোৱেই নকৰে, দিনৰ দিনটো ঘৰতে থাকে। একো কাম নকৰাকৈ কেনেকৈ ধনী হৈছে? কথাটোৰ ৰহস্য কি হয় উলিয়াব লাগিব। ব'লা ৰামলাল ককাৰ দোকানতে চাহ আৰু সমোচা খাই আহোঁ, অলপ ভোকটোকে মাৰি আহোঁ, তাৰপিছত ভাবিব লাগিব। ব'লা ধনিকাই। ধনিকাইহঁতে সমোচাৰ সোৱাদ ল'বলৈ ৰামলাল ককাৰ দোকানলৈ যায়। ৰামলাল ককা, সমোচা আছে নেকি দিয়ক, বহুত ভোক লাগিছে। ধনিকাইহঁত, তোমালোকে আছে, দিছো ৰ'বা। সেই সময়তে ৰামুৱে ৰামলাল ককাৰ দোকানৰ কাষেৰে পাৰ হৈ যায়। তাকে দেখি ধনিকাই কয়, ৰামলাল ককা, আপোনাৰ সমোচা ইমান ফেমাছ, আপুনি এয়া বিক্ৰী কৰিও ধনী হ'ব পৰা নাই। কিন্তু আমাৰ গাঁৱৰ ৰামু, সি একো নকৰিয়ে দিনৰ দিনটো ঘৰতে থাকে, তথাপিও ইমান ধনী কেনেকৈ হৈছে কথাটো ভাবিছেনে? আৰে ধনিকাই, কিবা কৰি মোৰ এই গুমটিখন চলাই আছো, ঘৰখন ভালকৈ চলাই থাকিব পাৰিছো। ইয়ে মোৰ বাবে বহুত। বেলেগৰ কথা জানি কি কৰিম ধনিকাই? নিজৰ দোকানখন চলাওঁতে সময় যায়। চিকু আৰু মুকু, তোমালোকক আৰু সমোচা লাগে নেকি? দিয়ক ৰামলাল ককা। মুকু, কথাটো মন কৰিছানে? আমাৰ গাঁৱৰ ৰামুৱে একো কাম নকৰে, তথাপিও কেনেকৈ ইমান ধনী হৈছে। আৰে চিকু, মোৰ পেটত বহুত জোৰকৈ ভোক লাগিছে। সমোচা খাইহে পাৰিব পাৰিম। ৰামলাল ককাৰ দোকানৰ পৰা আহি ধনিকাইহঁতে বহি লৈ কথাটো গভীৰভাৱে ভাবিবলৈ লয় আৰু কয়, ধনিকাই, কথাটো ৰামুক সুধি আহিলে কেনে হয়?
ৰামৰ পৰা কথাটো উলিয়াব পাৰিলে আমিও ৰামৰ দৰে ধনী হৈ যাব পাৰিম। গুড আইডিয়া, তুমি ঠিক কৈছা। এবাৰ জানিব পাৰিলেই হ'ল, তাৰপিছত টকাই টকা হ'ব আমাৰো। এতিয়া দেৰি নকৰি যাওঁ ব'লা। ঠিক আছে ব'লা। কথাটো সুধিবলৈ ধনিকাইহঁতে ৰামৰ ওচৰ পালেগে। ৰামু, তোক এটা কথা সুধিবলৈ আহিছোঁ। তোকতো একোৱেই কাম কৰা নেদেখো, দিনৰ দিনটো ঘৰতে থাক। তাৰ পাছতো কেনেকৈ ইমান ধনী হৈ গৈ আছ? আমিতো দিনৰ দিনটো পথাৰত কাম কৰিও ঘৰখন চলাবলৈকে অসুবিধা হয়। হয় ৰামু, কথাটো কি আচলতে? কি কাম কৰ তই জনা হ'লে আমিও কৰিলো হয়। আৰে ধনিকাইহঁত, তহঁতে কি গম পাবি? মই দিনত শুই থাকোঁ, ৰাতিহে কামত যাওঁ। মোৰ কামটো অলপ বেলেগ। তহঁতে এইবোৰ বুজিও নাপাবি, পাত্তাও নাপাবি। এইবোৰ কামৰ বাবে দিমাগ লাগিব, দিমাগ। মোৰ দৰে ধনী হ'বলৈ বহুত টেলেণ্টো থাকিব লাগিব, যিটো তহঁত দুটাৰ দ্বাৰা নহ'ব। হ'ব, তহঁত দুটা যা ইয়াৰ পৰা। এতিয়া মই শুব লাগে, ৰাতি মোৰ কাম থাকে। তহঁতৰ লগত কথা পাতিবলৈ মোৰ সময় নাই, ডিষ্টাৰ্ব নকৰিবি। ধনিকাইহঁতে লাজ পাই গুচি আহে। আহিল আৰু এই দুটা ধনী হ'ব আহে মোৰ আগত। গৌৰীপুৰত মোৰ সমান ধনী কোনো হ'ব নোৱাৰিব। ধনিকাইহঁতে হতাশ মনেৰে ঘূৰি আহি এজোপা গছৰ তলতে বহিলে আৰু দুয়ো কথা পাতিলে। আমি এটা কাম কৰোঁ, কাইলৈ ৰাতি মনে মনে আমি ৰামুৰ ঘৰৰ পদূলিৰ ওচৰতে ৰৈ থাকিম। ৰামু যেতিয়াই ঘৰৰ পৰা ওলাই যাব, তাৰ পিছে পিছে আমিও যাম। তেতিয়াই গম পাম ৰামুৱে এনেকুৱা কি টেলেণ্ট থকা কাম কৰে যি আমি নোৱাৰিম। ঠিক কৈছা ধনিকাই, কাইলৈ ৰাতিকে ওলাবা। দুয়ো ঘৰলৈ গুচি গ'ল। হেৰা শুনিছা, মই এটা বিশেষ কামৰ বাবে যাবলৈ ওলাইছোঁ। সফল হ'ব পাৰিলে আমাৰ ঘৰত টকাই টকা হ'ব। ভালেই হ'ব। মোৰ বহুত কাপোৰ ল'বলৈও আছিল আৰু বহুত সোণৰ গহনাও ল'ম। কিমান যে আনন্দ পাম। এইবাৰ বৰুৱানীহঁতক দেখাই দিম বাপেকে মোৰ আপত ইমান ফুটনি মাৰে। হেৰা, ইমান আকাশত চাং পাতিব নালাগে। পইচা অনাই নাই, কাপোৰ আৰু সোণৰ গহনা কিনাৰ সপোন দেখিলাই। হ'ব, মই যাওঁ এতিয়া। ধনিকাইহঁতে ৰামুৰ পদূলিৰ মুখত লুকাই মনে মনে ৰৈ থাকে। ৰামু কেতিয়ালৈকে বাহিৰত অহা দেখা নাই যে ধনিকাই। অলপ ধৈৰ্য ধৰা, আহিব। সেইটো ৰামু ওলাই আহিছে, ইয়াৰ পিছা কৰি যাওঁ। আজিতো সকলো গম পাই যাম। কিবাকৈ গম পালেই হ'ল, আমিও ধনী হৈ যাম। ব'লা এতিয়া তাৰ পিছা কৰোঁ। ধনিকাইহঁতে ৰামুৰ পিছা কৰিলে। অলপ সোনকালে ব'লা ধনিকাই, নহ'লে ৰামুক বিচাৰিয়ে নাপাম। আৰে চিকু, ইমান ৰাতি ধনিকাইহঁত ক'ত গৈ আছে? ব'ল আমুকো পিছা কৰোঁ। নিশ্চয় কিবা এটা গৰ্ব চলি আছে। নাযাওঁ নেকি চিকু? ইমান ৰাতি ভয় লাগিব। ভোকো লাগি আছে। চমোচা এটাও খাবলৈ পোৱা নাই। আগতে সিহঁতৰ পিছা কৰি ল'ম ব'ল আমুকো। তাৰ পাছত দুয়ো ৰামলাল ককাৰ পৰা আনি থোৱা চমোচা খাম। সোনকালে ব'লা তেনে। চিকু আৰু মোকো দুয়ো পিছা কৰে। অলপ খৰকৈ ব'লা। অলপ স্পীডত ব'লা, নহ'লে নাপামগৈ। উফ, আৰু কিমান দূৰ পিছা কৰিম, ভাগৰিয়ে লাগি গৈছে। ধনিকাই, ৰামুৱে দেখোন কোনোবা ঘৰ এটালৈহে সোমাই গৈছে। ৰৈ থাকা, চাওঁ ভিতৰত গৈ সি কি কৰে। আমি এটা কাম কৰোঁ, আমি সিফালে গৈ লুকাই থাকোঁ, নহ'লে আমাক দেখি যাবও পাৰে। ব'লা। সেইটো ৰামু কিবা এটা লৈ ওলাই আহিছে। হেই, ৰামু দেখোন মস্ত এটা চোৰহে ওলালে। সেইবাবে ৰাতি কামত যাওঁ বুলি কয়। এইবোৰেই তাৰ টেলেণ্ট থকা কাম মানে। ধেই, মিছাই আহিলোঁ ইমান কষ্ট কৰি। ব'লা ইয়াৰ পিছা কৰোঁ। ধনিকাই, ৰামুক পিছা কৰি কৰি আমিচোন জংঘলৰ বাটত পালোহি। ইমান ৰাতি খম সি চুৰ কৰা বস্তুটো লৈ ইয়াত কিয় আহিছে? ইমান কষ্ট কৰি আহিলোঁ যেতিয়া ধৈৰ্য ধৰি চাই থাকা। লাহে লাহে সকলো কথা ক্লিয়াৰ হৈ যাব। ইয়াতে থৈ যাওঁ, কোনেও নেদেখে। ৰাতিপুৱা হ'লেই ভঙা মালৰ দোকানত দি দিম। 10,000 টকাটো ইজিলি পাই যাম। আজিৰ মিছন ছাকচেছফুল। এতিয়া ঘৰত যোৱাৰহে কথা আৰু।
ধনিকাই ৰামু ইয়াত লুকুৱাই থৈ গুচি গ'ল যে কথাটো কি এটা কাম কৰোঁ যি হয় হ'ব ইমানখিনি কষ্ট কৰি ৰাতিখন আহিলোৱে যেতিয়া আমি এইটো ভঙামালৰ দোকানতে বিক্ৰী কৰি দিওঁ এনেও মোৰ মানুহজনীয়ে পইচা আনিব বুলি ভাবি ৰৈ আছে পইচা যদি নাপায় মোক গালি দিব ঠিক কৈছা ইমান কষ্ট কৰাৰ ফলটো পাবই লাগিব মোলা ভঙামালৰ দোকানলৈ যাওঁ দেখিলা মোকো ৰামু আৰু ধনিকাইহঁতে চহৰৰ পৰা বস্তু চুৰি কৰি আনি বিক্ৰী কৰে ইহঁতক এদিন মই ভালদৰে শিক্ষা দিম মই থকালৈকে গৌৰীপুৰত একো বেয়া কাম হ'ব নিদিওঁ চিকু তুমি কেনেকৈ শিক্ষা দিবা গম পাবা আগত ঘৰত গৈ লওঁ ব'লা সিহঁতৰ ওপৰত আমি পুলিচ কমপ্লেইন দিম এদিন নহয় এদিন যাতে হাতেলোতে ধৰা পৰে এতিয়া ঘৰত যাওঁ ব'লা চাচা এইটো বস্তুৰ সঠিক দাম লগাওক কিমান দিব এইটো দাম 1500 দিব পাৰিম আৰে চাচা এইটো চুৰিৰ মাল নহয়তো মোৰ নিজৰ ঘৰৰ হয় ইমান কম দামত দিব নোৱাৰিম বিপদত পৰিহে বেচিবলৈ আনিছোঁ 10,000 টকা দিয়ে যদি দিয়ক নহ'লে যাওঁগৈ বেলেগত দিওঁগৈ আৰে ধনিকাই খং কিয় কৰিছা মই নিদিম কোৱা নাইতো এই হ'ব তোমাৰ 10,000 টকা তুমিও কিবা এটা পোৱা মোলৈ কিবা এটা চাকক আৰে ৱাহ একেদিনাই 10,000 টকা নহ'লে দিনৰ দিনটো ইমান ৰ'দত পথাৰত কাম কৰিও আমি মাত্ৰ 200-300 টকাহে পাইছিলোঁ আজি একেদিনাই 10,000 টকা হয় ধনিকাই আজিতো মজা লাগি গ'ল কাইলৈ পুনৰ ওলাবা ৰামুৰ পিছা কৰিম ঠিক কৈছা তুমি কাইলৈও যাম এতিয়া ঘৰলৈ যাওঁ বোলা বস্তুটো বিক্ৰী কৰা পইচাকেইটা লৈ ধনিকাই আহি নিজৰ মানুহজনীৰ হাতত দিলেহি হেৰা এইয়া লোৱা আজিৰ এদিনৰ দৰমহা পুৰা 5,000 টকা আছে 5,000 টকা হে দেই আমাৰ দিন ভাললৈ আহিলে যেন পাইছোঁ এদিনতে যদি 5,000 টকা পাওঁ আমি ধনী হ'বলৈ বেছি দিন নালাগে দেখোন হেৰা পইচাকেইটা ভালকৈ থৈ দিয়াগৈ ক'ৰবাত আৰু মোক ভাত দিয়া মোৰ আকৌ কাইলৈ ৰাতি ডিউটি আছে নহয় অঁ ৰ'ব দিছোঁগৈ আপুনি আগতে মুখ হাতকেইটা ধুই আহকচোন ৰাতিপুৱা ৰামুৱে চুৰি কৰি লুকুৱাই থৈ অহা সেই বস্তুটো বিক্ৰী কৰিম বুলি সোনকালে উঠে সোনকালে যাওঁ কোনো নেদেখা আগতে বস্তুটো বিক্ৰী কৰি আহোঁ নহ'লে কোনোবাই দেখি গ'লে মিছাই জেলৰ ভাত খাব লাগিব আৰু পাব লগা পইচাকেইটাও হাতৰ পৰা যাব আৰে ইয়াত কালি ৰাতিয়ে থৈ যোৱা বস্তুটো নাই যে ক'ত গ'ল কিবা হ'ল এইখিনিতেতো থৈ গৈছিলোঁ কোনে নিব পাৰে ইমান ৰাতিপুৱাই কোন আহিব চে মোৰ কষ্টবোৰ এনেই গ'ল ৰামুৱে বস্তুটো নাপাই আচৰিত হ'ল আৰু দুখ মনেৰে ঘৰলৈ গুচি আহিল পিছৰ দিনা পুনৰ ধনিকাইহঁতে ৰামুৰ ঘৰৰ সন্মুখত ৰৈ থাকে আৰু পিছা কৰে পুনৰ ৰামুৱে চুৰি কৰি আনে আৰু হাবিত লুকাই থৈ গুচি যায় পুনৰ ধনিকাইহঁতে আহি সেই বস্তুটো লৈ ভঙামালৰ দোকানত বিক্ৰী কৰি দিয়ে পিছৰ দিনাও ৰাতিপুৱা ৰামুৱে গৈ দেখে যে বস্তুটো নাই আৰে মোৰ লগত কি হৈ আছে আজিও মই আনি থৈ যোৱা বস্তুটো নাই যে নিশ্চয় কোনোবাই মোৰ পিছা কৰি আছিল নহ'লেনো ৰাতিৰ ভিতৰতে সদায়ে কেনেকৈ নাইকিয়া হৈ যাব এইখিনি জেগাততো কোনো নাহে নিশ্চয় কোনোবাইতো মোৰ পিছা কৰি আছে সেইটো ঠিক কিন্তু কোন হ'ব পাৰে ৰামুৱে পুনৰ দুখ মনেৰে ঘৰলৈ ঘূৰি আহে ৰামুৰ মনটো একেবাৰে ভাঙি পৰিল ঘৰত আহি ৰামুৱে চুৰি কৰিবলৈ নোযোৱাৰ সিদ্ধান্ত ল'লে ধনিকাই ৰামু আজি ঘৰৰ পৰা ওলোৱা নাই যে কিয় ইমান দেৰি হ'ল তাকেহে এতিয়াও অহা নাই দেখোন মই এটা কথা ভাবিছোঁ আমিনো কিমান আৰু সদায় তাৰ বাবে ৰৈ থাকিম আজি আমি নিজেই যাওঁ ঠিক কৈছা ধনিকাই ৰামুৰ ভৰসাত থাকিলে নহ'ব ব'লা আজি ধনিকাইহঁতে নিজেই চুৰ কৰিবলৈ গুচি যায় তুমি ইয়াতে ৰৈ থাকা মানুহ আহে নেকি চাই থাকিবা মই কামটো কৰি আহোঁ ঠিক আছে ধনিকাই মই ৰৈ আছোঁ তুমি যোৱা সোনকালে বোলা মানুহে দেখি যাবও পাৰে আজি চুৰ কৰিব নগ'লেও এটা কামটো কৰিব পাৰোঁ আজি চাওঁচোন কোন আহে সেই জেগাত যি মোৰ বস্তুটো মনে মনে লৈ যায় ৰামুৱে কথাটো নিৰীক্ষণ কৰিবলৈ সেই ঠাইলৈ গৈ মনে মনে চাই থাকে
ইয়াতে থৈ যাওঁ, যদি লগে লগে বিক্ৰী কৰিবলৈ নিওঁ দোকানী চাচাই চুৰিৰ মাল বুলি বেছি দাম দিব নিবিচাৰে। ধনিকাই ৰাতিপুৱাই সোনকালে উঠি বিক্ৰী কৰি দিম। এতিয়া যাওঁ ব'লা। ব'লা। এইটো ধনিকাইহঁতৰহে কাম। মই চহৰলৈ চুৰি কৰিবলৈ আহোঁতে সিহঁতে মোৰ পিছা কৰি আছিল মানে। ইমান দিনে মই কষ্ট কৰি চুৰি কৰি অনা বস্তুবোৰ সিহঁতে বিক্ৰী কৰি কৰি টকা ঘটি আছিল। আজি দিম ভালকৈ। এই বুলি কৈ ৰামুৱে ধনিকাইহঁতৰ চুৰি কৰা মাল বিক্ৰী কৰিবলৈ চাচাৰ দোকানলৈ লৈ যায়। ধনিকাইহঁতে আহি বস্তুটো সেই জেগাতে বিচাৰি ফুৰে। আৰে ইয়াৰ পৰা মালটো ক'ত গ'ল নাই যে? আমিতো ইয়াতে থৈ গৈছিলোঁ। ধনিকাই কোনে দিলে? ধনিকাই তুমি মই গম নোপোৱাকৈ বিক্ৰী কৰি দিয়া নাইতো। বিশ্বাস কৰা, মই এতিয়াহে আহিছোঁ। ইমান যদি বিশ্বাস নাই ব'লা দোকানী চাচাকে সুধি আহোঁগৈ। ব'লা, সকলো কথা প্ৰমাণ পাই যাবা। চাচা, এই বস্তুটোৰ সঠিক দাম লগাওক। আপুনি বহুত কম দাম দিয়ে। ৰামু, তোমাক যে কেইদিনমানৰ পৰা অহা দেখা নাই, কথাটো কি? তেনেতে ধনিকাইহঁতে বিচাৰি আহি চাচাৰ দোকান পালেহি আৰু দেখিলে যে সিহঁতৰ বস্তুটো ৰামুৱে বিক্ৰী কৰিবলৈ লৈছে। আৰে ৰামু, তই আমি অনা বস্তুটো চাচাৰ দোকানত বিক্ৰী কৰিবলৈ আহিছ যে? কথা বেয়া হৈ যাব। ভালে ভালে বস্তুটো ঘূৰাই দে। তহঁত দুইটাকে চাই ল'ম মই। মোৰ ধান্দাত মাথা মাৰি মোৰ বস্তুটো হাত দি এতিয়া মোকে দম দিব আহিছ। তহঁত তিনিটাকে বিচাৰি আছিলোঁ। তহঁতে চহৰৰ বহুত মানুহৰ ঘৰৰ বস্তু চুৰি কৰি আনি বিক্ৰী কৰি আছিলি। আজি হাতেলোতে ধৰা পৰিছ। বৈ আজি থানালৈ। তহঁত তিনিটাক ভালদৰে হিচাপ নিকাচ কৰা হ'ব।